দিনৰ কাৰণে সকলো এৰি দিছে, পাহৰি গৈছে। পঢ়া শুনা, ধৰ্ম জ্ঞান, শিক্ষা সকলোবিলাক পাহৰি গৈছে। আৰু ইয়াত কোনেও নিবিচাৰে যে আহি থকা দিনবিলাকত মই মানে হাজিৰা কৰি খাম, ইয়াত কোনেও নিবিচাৰে আহি থকা দিনবিলাকত মই কেৱল বিয়া হৈ কাৰোবাৰ ৱাইফে মানে ৩-৪টা বাচ্চাৰ মাক হৈ মানে মই কাহিনী ধৰি যাম, কোনেও নিবিচাৰে। মইতো কাকো মই উপহাস কৰা নাই, উপলব্ধ কৰা নাই, কিন্তু ভাল দিনটো চবেই বিচাৰে। ত' ভাল দিনটোৰ কাৰণে তুমিতো কাম কৰিব লাগিব। আৰু ইয়াত থকা যিসকল নক্ষত বদমাছ বেয়া ল'ৰা, তেওঁলোকক সকলোতকৈ এডভান্টেজ কি জানানে? তেওঁলোকে যদি ইচ্ছা কৰে তেওঁলোকে তোমালোকতকৈ বহুত ওপৰত যাব পাৰে। আৰু মই বেছিকৈ ক'বলৈ নাযাওঁ, নাৰায়ণ কোঁৱৰ ছাৰ আছে। আৰু তাত প্ৰয়োজন নিশ্চয়কৈ সেইটো কাম কৰিলেতো অত্যন্ত ভাল কথা। আৰু উন্নত মানৰ পোচাক যোগান ধৰাটো চৰকাৰৰ দায়িত্ব, অভিভাৱকৰো দায়িত্ব। আৰু নিশ্চয়কৈ যদি এই প্ৰস্তাৱটো চৰকাৰে গ্ৰহণ কৰে, যদি অভিভাৱকৰ একাউণ্টত পইচাটো জমা কৰে, আমি ভাবোঁ বেছি ভাল হ'ব। শিক্ষামন্ত্ৰীয়ে কৈছে যে 100% কপাই গতিকে নাই, এইটো দুৰ্ভাগ্যজনক মন্তব্য। আৰু ইমান লাখ কোটি টকা যিহেতু ধাৰ লৈয়ে আছে, তেনেহ'লে আমাৰ শিক্ষাৰ্থীখিনিৰ কাৰণে আৰু অকণমান পইচা ধাৰ লোৱাত কি আপত্তি আছে? যদি শিক্ষাৰ্থীক অলপ ভাল কাপোৰ দিব পাৰে, লাগিলে ধাৰ লৈয়ে দিয়ক, যিহেতু বুজি পাইছোঁ তেখেতলোকৰ ওচৰত পইচা নাই। কিন্তু এনেকুৱা ধৰণৰ মন্তব্যই শিক্ষাৰ্থীসকলৰ মনোবল ভাঙি দিয়ে, অভিভাৱকসকলৰ মনোবল ভাঙে। আৰু সেইকাৰণে এনেকুৱা ধৰণৰ মন্তব্য আগলৈ নকৰিবলৈ শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আৰু যিটো মই প্ৰথমতে উদ্যোক্তা মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিম। বিলাসিতা অসম নগাঁও জিলা সমিতি, কলিয়াবৰ আঞ্চলিক সমিতি আৰু ইয়াৰ স্থানীয় ৰাইজ তথা হাজৰিকা ছাৰ, ইয়াৰ প্ৰিন্সিপাল ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিম এইখিনি সুবিধা দিয়াৰ কাৰণে। এই আপাহতে মই এটা কাৰণতে ভাল লাগিছে যে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক, যিবিলাক অনুষ্ঠানে ছাত্ৰ ছাত্ৰী অদূৰ ভৱিষ্যতৰ কাৰণে ইতিবাচক এক বাৰ্তা। ছাত্ৰ ছাত্ৰীবিলাক তেওঁলোকে আহি থকা দিনবিলাকত নিজৰ লক্ষ্যত উপনীত হোৱাৰ আগতে ড্ৰাগছ, ভাং, মদ, চাদা, চিগাৰেট, গুটখা এনেকুৱা ধৰণৰ কবলত নপৰিবৰ কাৰণে যি যুগৰ কৰ্মশালা কৰিলে, তাত মই সময়ত ব্যক্তি হিচাপে আছিলোঁ। মই কলিয়াবৰ আঞ্চলিক সমিতিত তথা নগাঁও জিলা সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দীপজ্যোতি লুইত আমাৰ গোটেইকেইজন মোৰ লগতে আছে। আমাৰ শৃংখল চলিও আহি আছে, ৰন্তু পানী ফুকন ককাইদেউ আহি আছে, আৰু ইয়াত সমল ব্যক্তি হিচাপে আৰু চিত্ৰশিল্পী আমাৰ পংকজতো আছে, ৰাকেশত আছে। ধন্যবাদ এটা কাৰণে জ্ঞাপন কৰিছোঁ যে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে আমাৰ আহি থকা দিনত সমাজ গঢ়িব, ছাত্ৰ ছাত্ৰী গঢ়িব, দেশৰ সম্পদ গঢ়িব। তেওঁলোকে এনেকুৱা ধৰণৰ কৰ্মশালাত যোগদান কৰাৰ কাৰণে শিকিছে যে সময়ক কেনেকৈ সদব্যৱহাৰ কৰিব লাগে, কি ধৰণে পঢ়িব লাগে, চাদা চিগাৰেট, মদ, ভাং এনেকুৱা ধৰণৰ মাদক দ্ৰব্যৰ পৰা কেনেকৈ আঁতৰি থাকিব লাগে। এই কথাখিনি আহি থকা দিনত আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী, অসমীয়া সন্তানসকলক আহি থকা দিনত দেশৰ সম্পদ হিচাপে গঢ়িব। মই এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক আৰু ৰিপিটেডলি হোৱাটো বিচাৰোঁ। আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে আমাৰ এই অনুষ্ঠানত থাকি হস্ত বৃদ্ধি কৰি এই বাৰ্তাটো, ইতিবাচক বাৰ্তাবিলাক ৰাইজৰ মাজলৈ আগবঢ়াই নিয়াৰ কাৰণে আপোনালোকে কুশলে থাকক। ইয়াত থকা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। বিলাসিতা অসমে ইতিমধ্যে অসম আৰু অসমীয়াৰ কাৰণে স্বদেশ আৰু সুজাতিৰ কাৰণে কাম কৰিছে, কিন্তু এই বৰ্ষৰ পৰা খুব বেছিকৈ শিক্ষামূলক এনেকুৱা ধৰণৰ বিষয়ৰ লগত জড়িত হৈছে। কেইদিনমান আগত আমি ইতিমধ্যে এনেকুৱা অনুষ্ঠানত আছিলোঁ। গতিকে আশা কৰিম আহি থকা দিনত অসমে সুফল পাব এনেকুৱা ধৰণৰ যিকোনো এক্টিভিটিজৰ যোগেদি। ধন্যবাদ। যিটো সময়ত অসমত অসমীয়া ভাষা চলিব লাগে, অসমীয়া জাতিৰ প্ৰভুত্ব থাকিব লাগে বুলি কোৱা হৈছে, সেই সময়ত চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয় এফালৰ পৰা বন্ধ কৰি দিছে। আচ্ছা চাওক, জাতি এটাৰ যি সুকীয়া যি আপোনাৰ বৈশিষ্ট্য বা পৰিচয়, তাক কেতিয়া কোনো চৰকাৰে ধ্বংস কৰিব নোৱাৰে, শেষ কৰিব নোৱাৰে। ধ্বংস কৰা বা নাইকিয়া কৰাৰ অপচেষ্টা কৰিবহে পাৰে, তাক কিন্তু কোনো কাৰণত ইয়াৰ পৰা, এই মুলুকৰ পৰা আঁতৰাই দিব নোৱাৰে। গতিকে আহি থকা দিনত এই বিষয়বিলাকৰ ওপৰত প্ৰত্যেকজন গুণী জ্ঞানী ব্যক্তিয়ে আলাপ আলোচনা তথা বিশ্লেষণ কৰিব। আমি আশা কৰোঁ চৰকাৰখনে এনেধৰণৰ সিদ্ধান্তবিলাকৰ পৰা অলপ আঁতৰি থাকিলে ভাল হয়, কাৰণ জাতি গঠন প্ৰক্ৰিয়াত ভাষাৰ বিশেষ গুৰুত্ব আছে, সংস্কৃতিৰ বিশেষ গুৰুত্ব আছে। আমি বিচাৰিম যে তেওঁলোকে লোৱা এনেকুৱা ধৰণৰ সিদ্ধান্তবিলাকত আৰু 2-3বাৰ তেওঁলোকে চালি যাই চাওক। কালি শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে যে আমি এতিয়া চৰকাৰী স্কুলত যিবিলাক পোচাক দি আছোঁ, তাত 100% কপাহী কাপোৰ দিবলৈ আমাৰ হাতত পইচাৰ অভাৱ। তেতিয়াহ'লে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে থকা বাজেটৰ পইচাবিলাক ক'ত ব্যৱহাৰ কৰিছে, এই কথাটো তেওঁলোকে কিন্তু আলাপ আলোচনা কৰাৰ প্ৰয়োজন আছে। আপোনাৰ এই প্ৰশ্নটোৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই শিক্ষা বিভাগটোত বিশেষভাৱে তেওঁ গুৰুত্ব দিয়ক, যাতে আহি থকা দিনবিলাকত অসমৰ শিক্ষা ব্যৱস্থাটো দিল্লীৰ নিচিনাকৈ যাতে ৰোল মডেল হৈ উঠে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।